নমস্কাৰ বন্ধুসকল, সকলো ইছলাম ধৰ্মী ভাই ভনীকে পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমি বিপদত পৰা মানুহক সহায় কৰি আনন্দ উপভোগ কৰোঁ। একেদৰে অইন মানুহক দান দক্ষিণা দিও মনত বিমল প্ৰশান্তি অনুভৱ কৰা হয়। ইছলাম ধৰ্মত দান দক্ষিণা দি আনন্দ উপভোগ কৰা উৎসৱটিয়েই হ'ল ঈদ উল ফিতৰ। ধৰ্মীয় নিয়ম অনুসৰি প্ৰতিগৰাকী পতিপত্নীয়ে এদিনৰ আহাৰৰ সমান ধন দুখীয়াক ঈদৰ দিনা দান কৰিব লাগে। ইয়াকে ফিত্ৰা বুলি কোৱা হয় আৰু এই উৎসৱটি প্ৰতি বছৰে আগমন ঘটে বাবে এই ঈদৰ নাম হৈছে ঈদ উল ফিতৰ। ঈদ উল ফিতৰৰ জন্মৰ আঁৰত কিছু কাহিনী আছে। ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আবিৰ্ভাৱৰ পূৰ্বে আৰবত নিৰুজ আৰু মিহিৰজান নামৰ দুটি উৎসৱ উদযাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত হজৰত মহম্মদে তেখেতৰ ভক্তসকলক এই দুইটি উৎসৱকে ঈদ উল ফিতৰ আৰু ঈদ উল জোহা নামেৰে উদযাপন কৰিবলৈ নিৰ্দেশ দিয়ে। এনেদৰেই পৰৱৰ্তী সময়ত এই উৎসৱে জনপ্ৰিয়তা লাভ কৰে। ঈদৰ লগত ৰমজান মাহৰ বিশেষ সম্পৰ্ক আছে। এই মাহটিক ইছলাম ধৰ্মী লোকসকলে পবিত্ৰ মাহ হিচাপে গণ্য কৰে আৰু এই মাহত ৰোজা ৰখা হয়। ৰোজাৰ অৰ্থ হ'ল উপবাসে থকা। ঈদৰ দিনা মুকলি আকাশৰ তলত সকলো ধনী দুখীয়া মানুহে লগ হৈ ঈদগাহত সমূহীয়া নামাজ পঢ়ে। এনেদৰে নামাজ পঢ়ি এক বিশেষ আনন্দ উপভোগ কৰে। জাকাত ইছলাম কৰিবলগীয়া এটি বিশেষ কৰ্ম। নিজ সম্পত্তিৰ 40% এভাগ দুখীয়া মানুহক এই মাহতেই দান কৰিব লাগে। এইবাবেই যাতে সকলো দুখীয়া মানুহে এই ঈদৰ আনন্দ উপভোগ কৰিব পাৰে। ঈদ মানে আনন্দ। ঈদৰ দিনা সকলোৰে মনত আনন্দই উপচি পৰে। প্ৰতি ঘৰ মানুহৰ ঘৰত গোটেই দিনটো আলহী অতিথিৰে উদুলি মুদুলি হৈ থাকে। আমিও প্ৰতি বছৰে তেখেতসকলৰ আমন্ত্ৰণ ৰক্ষা কৰি ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে এই আনন্দৰ সমভাগী হ'বলৈ চেষ্টা কৰোঁ। শ্ৰদ্ধাৰ গাইজ, ইছলামৰ বা ঈদৰ মূল তাৎপৰ্যই হ'ল সংযম ৰক্ষা কৰা, পবিত্ৰতা বৰ্তাই ৰখা আৰু ভাতৃত্ববোধ তথা মৰম চেনেহেৰে জীয়াই থকা। গতিকে মই ঈদ উল ফিতৰৰ শুভেচ্ছা সকলোলৈকে পুনৰ এবাৰ নিবেদন কৰিলোঁ। ঈদৰ দিনটো সকলোৰে বাবে শুভ হওক আৰু কোৰাণৰ মূল বাণী ভাতৃত্ববোধ আৰু শান্তিৰ এনাজৰীৰে বিশ্বৰ মানৱক এক কৰি ৰাখক। এই মুহূৰ্তত তাকেই কামনা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোৰ বক্তব্যখনিত যদি কিবা ত্ৰুটি ৰৈ গৈছে তাৰ বাবে মই মাৰ্জনা বিচাৰিছোঁ। ধন্যবাদ।